হৈ যাব কৰিব পৰা নাই কাম। মছজিদ নিৰ্মাণ কৰিবলৈ কোনো উপায় নাই, আধৰুৱা কাম কৰি থৈ দিছে, কৰিব পৰা নাই। 6 মাহ উকলি যোৱাৰ পিছতো এচপৰা মাটিও পৰা নাই আজি পৰ্যন্ত। বাহিৰত নামাজ পঢ়িবলগীয়া হৈছে, এইটো কাৰণে মছজিদত জাগাই নোহোৱা হৈছে। সেইটো কাৰণে আমি সকলোৱে বাহিৰত নামাজ পঢ়িবলগীয়া হৈছে। আৰু আগতকৈ নামাজি বহুত বাঢ়িছে আমাৰ মহল্লাত, এইটো নহয় যে বাঢ়া নাই, বহুত মেহনত চলি আছে মহল্লাত আৰু বহুত নামাজি হৈছে। গতিকে আল্লাহ ৱাস্তে এতিয়া আমি এইটোত চবে লাগি গৈছোঁ যে এই বিল্ডিংটো যদি হৈ যায় তেতিয়াহ'লে সকলোকে ওপৰতো পঢ়িব পাৰিব, তলতো পঢ়িব পাৰিব আৰু সন্মুখতো অকণমান জাগা আছে তাতো পঢ়িব পাৰিব। মক্কা মদিনাৰ বহু ভিডিঅ' আপোনালোকৰ সন্মুখত মই আজি লৈ আহিছোঁ। ইতিমধ্যে আপোনালোকে চাইছে, কেইবাটাও ভিডিঅ' মই আগবঢ়াইছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। মই আজি এটা বিশেষ খবৰ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। কাৰণ আমি টকা বহুতে বহুত ধৰণে ব্যয় কৰোঁ, বহুতে বহুত ধৰণে দান কৰোঁ, বহুতে বহুতক উপকাৰ কৰোঁ, কিন্তু আমাৰ মছজিদবোৰ যদি কেঁচা হৈ থাকে তেতিয়াহ'লে নিজৰে মনটো ভাল নালাগে। এটা অঞ্চলত খুব বেছি 200 বা 300 ঘৰ মানুহ থাকে, কিন্তু সেই 200-300 ঘৰ মানুহে এটা RCC বিল্ডিং বনাব নোৱাৰে। তাৰ বাবে বৃহত্তৰ অঞ্চলক সামৰি লোৱা হয়, বৃহত্তৰ অঞ্চলবাসীৰ সহযোগৰ প্ৰয়োজন। গতিকে এনে মছজিদ নিৰ্মাণৰ সাহায্যাৰ্থে আজিৰ এই ভিডিঅ' আপোনালোকৰ সন্মুখত আগবঢ়াই আছোঁ, যাতে আপোনালোকে অলপ সহায় কৰে। মক্কা মদিনাৰ ভূমিৰ পৰা নহয়, আজিৰ এই ইছলামৰ লগত সম্পৰ্ক থকা এটি ভিডিঅ' নগৰ ভূমিৰ পৰা মই উপস্থাপন আগবঢ়াই আছোঁ। নগৰ কোন জেগাত হয় এইটো মছজিদ? চকীটো হাজিপাৰা। চকীটো হাজিপাৰা। মানে কিমান দিন ধৰি আপোনালোকে কামটো বন্ধ কৰি ৰাখিছে, কৰিব পৰা নাই? আজি 6 মাহ হৈ যাব, কৰিব পৰা নাই কাম কৰিব পৰা নাই। কৰিব পৰা নাই। কেমেৰাটো ক্ল'জ ল'ব। মানে আগতে আৰম্ভ কৰিছিলে? আগত আৰম্ভ কৰিছোঁ, আমি ইমানখিনি কাম আগবঢ়াইছোঁ। এতিয়া আৰু কাম আমি কৰিবলৈ মানে উপায় নাই। কোনো উপায় নাই। কোনো উপায় নাই। মছজিদ নিৰ্মাণ কৰিবলৈ কোনো উপায় নাই, আধৰুৱা কাম কৰি থৈ দিছে, কৰিব পৰা নাই। 6 মাহ উকলি যোৱাৰ পিছতো এচপৰা মাটিও পৰা নাই আজি পৰ্যন্ত। আহক আপোনালোকক দেখুৱাই আছোঁ। এয়া চাওক, আপোনালোকে ফাউণ্ডেশ্যন ধুনীয়াকৈ উঠাইছে, কিন্তু এতিয়া ওপৰত ছাদটো ঢালিব আৰু মছজিদটো নিৰ্মাণ কৰিব সম্পূৰ্ণৰূপে। খালি খুঁটিকেইটা চাওক, ওপৰত দেখাই দিয়ক, খুঁটিকেইটাহে এনেকৈ ঢালি থৈ দিছে, পোষ্টকেইটা খালি হৈছে, ফাউণ্ডেশ্যনটো হৈছে। বাকী এতিয়াও ছাদৰ কাম বাকী আছে। আৰু ছাদৰ কামতো জানে আপোনালোকে ভালেমান টকা যাব, বা ছাইডৰ যদি বেৰ দিয়ে, ৱাল দিয়ে, তেতিয়াহ'লে ভালেমান টকা যাব। কিন্তু সেয়া অঞ্চলবাসীয়ে পাৰা নাই। কাৰণ এটা অঞ্চলত মই আগতেও আপোনালোকক কৈছোঁ যে খুব বেছি 200 বা 300 ঘৰ সামৰি এটা গাঁও বা এটা অঞ্চল হয়। গতিকে সেই গাঁৱৰ সেই মছজিদটো বা আপোনাৰ গাঁৱৰ মছজিদটো অকল আপোনাৰ গাঁৱে বনাব নোৱাৰে, সহযোগ লাগিব কাষৰীয়া অঞ্চলৰ বা কাষৰীয়া গাঁৱৰ বা আপোনাৰ সমষ্টি। গতিকে মই সমগ্ৰ নগাঁওবাসীৰ লগতে অসমবাসীক মই অনুৰোধ জনাইছোঁ, স্কেনাৰ মই দি দিছোঁ, UPI কোড মই দি দিছোঁ। এই মছজিদ নিৰ্মাণৰ যি কমিটি, এই মছজিদৰ যি কমিটি, এই কমিটিৰ সম্পূৰ্ণ যোগাযোগ নম্বৰো মই দি দিছোঁ। আপোনালোকে যোনে যেনেকৈ পাৰে যাতে 6 মাহ ধৰি বন্ধ হৈ থকা কামটো আকৌ পুনৰ আৰম্ভ কৰিব পাৰে, মছজিদটো যাতে সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি যাতে ইয়াতে আকৌ সুকলমে নামাজ পঢ়িব পাৰে, তাৰ বাবে এই সুবিধাকণ যাতে আপোনালোকে কৰি দিয়ে। বিভিন্ন ইউটিউবাৰে বিগত সময়ত বহুত ধৰণৰ উপস্থাপন আগবঢ়ায় এনেধৰণৰ, কিন্তু মোৰ ক্ষেত্ৰত এয়া প্ৰথম। কাৰণ তেওঁলোকে 6 মাহ ধৰি পেলাই আৰম্ভ কৰিছে ঠিকেই, আগত এই স্থানতে নামাজ পঢ়িছিলে। চাওক, আগত মছজিদ আছিলে কেঁচা, মানুহৰ ইমান আছিলে পকা মজবুত। এতিয়া মছজিদ পকা হৈ গৈ আছে, আমাৰ ইমান কিন্তু কেঁচা হৈ গৈ আছে। কিন্তু যদি আপোনাৰ ইমান এতিয়াও পকা, তেতিয়াহ'লে আপুনি আল্লাহৰ ৰাস্তাত আপুনি দিবলৈ কুণ্ঠাবোধ হয়তো নকৰিব। কাৰণ মছজিদটো পকা বনাবলৈ আপোনাৰ ইমান যেনেকৈ পকা, আপুনি মছজিদটো হয়তো আপুনি পকা বিচাৰিব। মই ইমানখিনিয়ে ক'ম, কাৰণ তেওঁলোকে এতিয়া কেঁচা মছজিদত নামাজ পঢ়ি আছে। তেওঁলোকৰ ইমান এতিয়াও মজবুত আছে, যাৰ কাৰণে 6 মাহ ধৰি এতিয়াও অপেক্ষাৰত হৈ আছে যে কেতিয়া সম্পূৰ্ণ হ'ব নিৰ্মাণ। আশা তেওঁলোকে এৰি দিয়া নাই। গতিকে এৰি যাতে সম্পূৰ্ণ দিব নালাগে, তাৰ কাৰণে ধৰি ৰখাত সহায় কৰিব লাগিব আপোনালোকে। গতিকে মই আকৌ অনুৰোধ কৰিছোঁ যে আপোনালোকেই অলপ দান বৰঙণি দি পেলাই যোনে যেনেকৈ পাৰে, ইয়াত কোনো লিমিট নাই যে কোনে কিমান দিব, যোনে যেনেকৈ পাৰে আপোনালোকে দি যাতে এই আল্লাহৰ ঘৰ সম্পূৰ্ণ নিৰ্মাণ কৰাত সহযোগ কৰে। ৰাইজৰ দান বৰঙণি অবিহনে এয়া অসম্ভৱ হৈ পৰিব। আকৌ অনুৰোধ কৰিছোঁ আপোনালোকে এই মছজিদৰ নিৰ্মাণৰ সাহায্যাৰ্থে যাতে আপোনালোকে
যোনে যেনেকৈ পাৰে আপোনালোকে সাহায্য কৰি উপকৃত কৰে যেন। যে কোনো চাইড এটা বিল্ডিং ঘৰ নাই, দেখা পাইছেনে? এই চাইডে চব দেখাই দিব পাৰে আপুনি। গোটেই মহল্লাটোত এটা মানে RCC ঘৰ নাই, কিন্তু এই মছজিদটো এই দুখীয়া মহল্লাই মিলি আৰু এটা মছজিদ খাৰা কৰিছে, যিহেতু RCC। আৰু এই RCC মছজিদটো আপোনাৰ চবে নিজৰ জান মাল লগাই দিছে মছজিদটো বনাবলৈ, তথাপি বেচাৰা পাৰা নাই। সেইকাৰণে আল্লাহৰ বাস্তে ৰাইজৰ পৰা, মহল্লাৰ পৰা, পৃথিৱীৰ পৰা, দুনিয়াৰ পৰা মানুহে সহায় বিচাৰি আছে। গতিকে আল্লাহৰ বাস্তে নিজৰ মাক বাপেকৰ নামত যিসকলে ইন্তাকাল হৈ গৈছে সেইসকলৰ নামতো হ'লেও অকণমান দান খয়ৰাত আল্লাহৰ বাস্তে যাকে মানুহে কৰে এই মছজিদৰ নামত।